নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো কালি চাৰিওফালে এখন কাগজ ঘূৰি ফুৰিছে আপোনালোকে নিশ্চয় দেখিছে আজি সামাজিক মাধ্যমত মই যিখন এতিয়া মোৰ হাতত ধৰিছো এইখন দা হিন্দুত ওলোৱা এই কাগজখন এই যিখন লিষ্ট এই লিষ্টখনত আছে যে ইয়াতে আপোনাৰ 17টা ব্যৱসায়িক প্ৰতিষ্ঠান এই 17টা ব্যৱসায়িক প্ৰতিষ্ঠানে নিৰ্বাচনী বন তেওঁলোকে কিনিছিল আৰু এই নিৰ্বাচনী বন ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা নিৰ্বাচনী বন কিনি তেওঁলোকে ৰাজনৈতিক দলক বৰঙণি দিছিল চান্দা দিছিল কিন্তু কেতিয়া এওঁলোকৰ এই 17টা প্ৰতিষ্ঠানৰ ওপৰত ইডি তাৰ পিছত সিবিআই তেওঁলোকৰ আইটি ডিপাৰ্টমেণ্ট ইনকাম টেক্স ডিপাৰ্টমেণ্ট এনফোৰ্সমেণ্ট ডাইৰেক্টৰেট চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পিছত অনুসন্ধান কৰিছে তেওঁলোকৰ কোনবাটোৰ বা বেংক একাউণ্ট জব্দ কৰিছে তাৰ পিছত তেওঁলোকে বৰঙণি দিছে এইখন লিষ্টখন মই দি দিম তেতিয়া আপোনালোকে তাত চাব পাৰিব যে এই লিষ্টখনত মেঘা ইঞ্জিনিয়াৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড এমকে জালান গ্ৰুপ বেদান্ত গ্ৰুপ হালদিয়া এনাৰ্জি লিমিটেড DLF Commercial Developer Limited, Jindal Steel and Power Limited, Chennai Greenwoods and Private Limited. গোটেইবোৰ নাম মই পঢ়ি নিদিওঁ কাৰণ লিষ্টখন মই দিয়ে দিম আপোনালোকে তাত দেখা পাব ৰেড্ডি লেবৰেটৰিজ এণ্ড লিমিটেড এই গোটেইবোৰ 17টা কোম্পানীয়ে 17টা ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ বিৰুদ্ধে ইডি সিবিআই আৰু আইটি ইনকাম টেক্স ডিপাৰ্টমেণ্টে লোৱা ব্যৱস্থাৰ পিছত নিৰ্বাচনী বন কিনিছে আৰু ৰাজনৈতিক পাৰ্টিক ৰাজনৈতিক দলক তেওঁলোকে চান্দা দিছে আৰু কি তাৰ পৰিমাণ কিমান তাৰ পৰিমাণ হৈছে 4,778.3 কোটি টকা ভাবিছক আৰু সেই কাৰণে SBI তেওঁলোকে এই তথ্যখিনি তেওঁলোকে দিবলৈ ইমান তেওঁলোকে হেনা হুচা কৰি আছে ইমান তেওঁলোকে সময় ল'ব বিচাৰিছে যোৱা সোমবাৰে উচ্চতম ন্যায়ালয়ত এটা এইটোক লৈ পেলাই এটা মজাৰ ঘটনা এটা হৈছিল আপোনালোকে জানে যে মুকুল ৰহতগী তেওঁ উচ্চতম ন্যায়ালয়ৰ এজন অতি বিখ্যাত উকিল আৰু তেওঁ এসময়ত সলিচিটাৰ জেনেৰেল নহয় তেওঁ বোধহয় সলিচিটাৰ জেনেৰেল তেওঁ আছিল বিজেপি চৰকাৰ অতি বিখ্যাত উকিল অতি সম্পদশালী বিত্তবান উকিল তেওঁ তিনিটা অৰ্গেনাইজেশ্যন এই তিনিটা অৰ্গেনাইজেশ্যন কি এটা হৈছে এছ'চিয়েটেড চেম্বাৰ্ছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি অফ ইণ্ডিয়া এটা হ'ল সেইটো আৰু এটা হৈছে ফেডাৰেশ্যন অফ ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি সেইটো শ্বৰ্ট নামটো হৈছে FICCI আৰু অইন এটা অৰ্গেনাইজেশ্যন হৈছে CII অৰ্থাৎ কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি এই তিনিটা অনুষ্ঠান এই তিনিটা সংস্থা হৈছে কি এই তিনিটা সংস্থা হৈছে দেশৰ আটাইতকৈ যিবোৰ ধনী আটাইতকৈ সম্পদশালী আটাইতকৈ ডাঙৰ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকৰ নামতে আপোনালোকে গম পাইছে তেওঁলোকৰ অনুষ্ঠান এইকেইটা আৰু তেওঁলোকৰ হৈ
মুকুল ৰাহটেগিয়ে উচ্চতম ন্যায়ালয়ত এওঁলোকৰ হৈ তাত চিফ জাষ্টিচ অফ ইণ্ডিয়া তেওঁৰ ওচৰত কৈছিলে যে এই যিটো নিৰ্বাচনী বণ্ডৰ যিটো কথা নিৰ্বাচনী বণ্ডৰ যিটো আলফা নিউমাৰিক যিটো নাম্বাৰ আৰু আলফা নিউমাৰিক নাম্বাৰটো হৈছে এইটো কি জানেনে আলফা নিউমাৰিক নাম্বাৰটোৰ অৰ্থটো হ'ল যে এটা নম্বৰ যিটো নম্বৰত তাত আখৰো থাকে সংখ্যাও থাকে যেনেকে ধৰক আপুনি যদি কয় ইংৰাজীত ক'লে ABC 1 2 3 এটুক আলফা নিউমাৰিক নাম্বাৰ বুলি কয় আৰু এই আলফা নিউমাৰিক নাম্বাৰটো এই SBIৰ যিবোৰ বণ্ড ইলেক্ট্ৰেল বণ্ড সেই বণ্ডবিলাকত এইটো আছে আৰু এই নাম্বাৰটো যেতিয়া ফাদিল কৰি দিয়া হ'ব যে কোনে এই নাম্বাৰৰ বণ্ড কিনিছে আৰু কাক এই নাম্বাৰৰ বণ্ডটো দিয়া হৈছে ডোনেশ্যন হিচাপে চান্দা হিচাপে তেতিয়া এইটো অতি পৰিষ্কাৰ হৈ যাব যে কোনে কাৰ পৰা কিমান চান্দা পাইছে নিৰ্বাচনী বণ্ডৰ যোগেদি আৰু এই দুটাই হৈছে লেঠাটো আৰু এওঁলোকে মুকুল ৰাহটেগিয়ে এই অনুষ্ঠানকেইটাৰ এই যে ভাৰতবৰ্ষৰ এইকেইটা এই তিনিটা আটাইতকৈ শক্তিশালী ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধিত্ব কৰা সংস্থা তেওঁলোকৰ হৈ গৈ উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ ওচৰত কৈছে যে তেওঁলোকৰ যিখন তাৰ পুনৰ বিবেচনাৰ কাৰণে 15 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ DY চন্দ্ৰচূড় উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি ভাৰতৰ মুখ্য বিচাৰপতি তেওঁ যিটো ৰায়দান দিছিলে নিৰ্বাচনী বণ্ডৰ সন্দৰ্ভত আৰু তাৰ পিছত যে নিৰ্বাচনী বণ্ড তেওঁ অসাংবিধানিক আৰু আৰ্বিট্ৰেৰী বুলি কৈছিলে আৰু সেই নিৰ্বাচনী বণ্ডত সেই ৰায়টো দিয়াৰ পিছত কৈছিলে যে এতিয়া ষ্টেট বেংকে তাৰ সমগ্ৰ ডিটেইলছ দিব লাগিব ষ্টেট বেংকে 3 মাহ 3.5 মাহ সময় বিচাৰিছিলে 30 জুনলৈকে এছএ হেতু উচ্চতম ন্যায়ালয়ে হেতু অগ্ৰাহ্য কৰিলে এতিয়া এই মুকুল ৰাহটেগিয়ে আহি উচ্চতম ন্যায়ালয়ক ক'ব বিচাৰিছে যে নাই হেতুৰ এটা এই যে ষ্টেট বেংক অফ ইণ্ডিয়াক এই নম্বৰবোৰ দিয়াৰ কাৰণে এই ডিটেইলছবোৰ সবিশেষবোৰ দিয়াৰ কাৰণে কৈছে হেতু আৰু অলপ সময় বঢ়াই দিব লাগে তেতিয়া উচ্চতম ন্যায়ালয়ৰ চন্দ্ৰচূড় মানে ভাৰতৰ প্ৰধান বিচাৰপতি তেওঁক এটা কথা কৈছিল তেওঁ কি কৈছিলে মই পঢ়ি দিছোঁ অকণমান কথাটো তেওঁ কৈছে দেয়াৰ ইজ নো এপ্লিকেশ্যন অন বোৰ্ড তোমালোকে এই সন্দৰ্ভত আমি তোমালোকৰ এই যে আমাৰ ৰায়টোৰ সন্দৰ্ভত তোমালোকে এখন যে এপ্লিকেশ্যন দিছা দৰখাস্ত এখন দিছা সেইটো আমি পোৱা নাই দ্য এপ্লিকেশ্যন মে নট বি মেনশ্যনড অৰ ৰেজিষ্টাৰ্ড এওঁলোকে কৈছে তেওঁলোকে এপ্লিকেশ্যন কিন্তু তোমালোক এপ্লিকেশ্যন দিলেই নহ'ব সেইটো কোৰ্টৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব সেইটো হোৱা নাই উইল ডিল উইথ ইট ইন ডিউ কোৰ্চ গতিকে যেতিয়া হয় তেতিয়াহে আমি এই সন্দৰ্ভত আমাৰ কি ক'ব লগা আছে কি ক'ব লগা আছে সেইটো আমি কৰিম দেয়াৰ ইজ ন' অৰেল মেনশ্যনিং ইউ এপিয়াৰ you appear for big clients if we do allow you to mention orally what face will I show to a junior advocate who wants to do the same now what is sauce for the goose is the sauce for the gander অৰ্থাৎ তেওঁ এই কথাটো স্পষ্ট হৈছে যে আপোনালোকে কৈছে যে আপোনালোকে এখন এপ্লিকেশ্যন দিছে আপুনি ইমান ডাঙৰ উকিল আপুনি আপোনালোকে এখন দৰখাস্ত দিছে কিন্তু দৰখাস্ত আমাৰ ৰেজিষ্ট্ৰেড কোৰ্টৰ ৰেজিষ্ট্ৰেড সেই দৰখাস্তখন এতিয়ালৈকে অহা নাই আৰু আপুনি দৰখাস্তখন ডিউ প্ৰচেছৰ যোগেদি অহাৰ আগতে আপুনি যে মৌখিকভাৱে ইয়াত সেইটো কথা উল্লেখ কৰিব বিচাৰিছে কোৰ্টত এটা বস্তু আছে সেইটো মৌখিক উল্লেখ বোলা কথা এটা আছে অৰেল মেনশ্যনিং মানে কি যে বিষয়টো যদি অত্যন্ত গুৰুত্বপূৰ্ণ হয় তেতিয়ালে কোৰ্টত এই ৰেজিষ্ট্ৰিৰ যোগেদি তাৰমানে কোৰ্টত তাত এঠাইত তাৰ পঞ্জীয়ন কৰিলে পঞ্জীয়নৰ পিছত এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ যোগেদি অহালৈকে বহুত সময় ল'ব পাৰে গতিকে বিষয়টো যদি অত্যন্ত গুৰুত্বপূৰ্ণ হয়
তেতিয়াহ'লে অধিবক্তাই সেইটো সুপ্ৰিম কোৰ্টত সেইটো মুখ্য ন্যায়াধীশৰ ওচৰত মুখ্য বিচাৰপতিৰ ওচৰত সেই কথাটো মৌখিকভাৱে উত্থাপন কৰিব পাৰে যাতে এই যিটো দীঘলীয়া যিটো প্ৰচেছ দীঘলীয়া যিটো প্ৰক্ৰিয়া কেছটো উঠাৰ কাৰণে সেইটো এটা সেইটো নকৰি সেই প্ৰক্ৰিয়াৰ যোগেদি নোযোৱাকৈ মৌখিকভাৱে কেছটো উল্লেখ কৰিব পাৰে যদিহে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই কথাটো মানি লয় এতিয়া চন্দ্ৰচূড়ে কৈছে যে এই কেছটোৰ এই যিটো ইলেকশ্যন বণ্ডৰ যিটো ৰায় যিটো অৰ্ডাৰ সেইটো আমি 15 ফেব্ৰুৱাৰীতে দিলোঁ আৰু এতিয়া আপুনি আজি আহি পেলাই আমাক ক'ব ধৰিছে যে এইটো অৰেল মেনশ্যনিং এইটো হ'ব লাগে মৌখিকভাৱে উল্লেখ কৰি যে এইটো যদি আপোনাৰ কাৰণে মই যদি এইটো কৰোঁ তেতিয়াহ'লে কালি আপুনি এজন বিখ্যাত উকিল অধিবক্তা অতি প্ৰখ্যাত অধিবক্তা আপোনাৰ হৈ যদি মই এই কামটো কৰোঁ এই অৰেল মেনশ্যনিংটো যদি আপোনাৰ মই গ্ৰহণ কৰোঁ কালি যদি এজন অখ্যাত আৰু আপোনাৰ সমান জনাজাত প্ৰখ্যাত উকিল নহয় তেওঁ এজন সাধাৰণ উকিল আহি পেলাই যদি মোক কয় এই ধৰণৰ অৰেল মেনশ্যনিং এটা কৰিব খোজে মই যদি সেইটো অস্বীকাৰ কৰোঁ তে মই মোৰ মুখখন মই তেওঁলোকক কি হিচাপত মই কেনেকৈ তেওঁলোকৰ ওচৰত মই মুখ দেখুৱাম আৰু সেইকাৰণে তেওঁ কৈছে এই যিটো এক্সপ্ৰেশ্যন Now, what is sauce for the goose is the sauce for gander. অৰ্থাৎ তোমাৰ কাৰণে যিটো কথা এপ্লাই হ'ব তোমাৰ কাৰণে তোমাৰ ক্ষেত্ৰত যিটো খাটিব অন্যৰ ক্ষেত্ৰতো সেইটো খাটিব লাগিব গতিকে কেৱল এইটো তোমাৰ ক্ষেত্ৰতহে খাটিব বেলেগৰ ক্ষেত্ৰত খাটিব নাখাটিব সেই কথাটো নহয় এজনক বোলে নাই ল'ৰাৰ কাৰণে তুমি ৰাতি ওলাই যাব পাৰা আৰু ছোৱালীৰ কাৰণে ৰাতি ওলাই যাব নোৱাৰা এই ধৰণৰ কথা বা তুমি ডাঙৰ মানুহ কাৰণে তুমি এইটো তোমাৰ কাৰণে এইটো আমি গ্ৰহণ কৰিম আৰু এজন সৰু উকিলে ক'লে এইটো গ্ৰহণ নকৰিম এইটো নহয় গতিকে এইটো উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতিয়ে এইটো নাকচ কৰিলে কিন্তু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক সেইটো হৈছে কালি এই যিখন লিষ্ট লাল এই যিখন লিষ্ট লাল আৰু ইয়াৰ পিছত আচলতে যিবোৰ ইমান বিত্তবান ইমান ক্ষমতাশালী যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ লগত চৰকাৰৰ কি ধৰণৰ এটা খানাপুটকা আৰু তেওঁলোকে কেনেকুৱাকৈ আমাৰ ন্যায়পালিকাক তেওঁলোকে কি ধৰণে ন্যায়পালিকাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকে কেনেকুৱা ধৰণে চেষ্টা কৰি আছে গতিকে এইটোৱে কি বুজায় যে এই যিটো বিত্তবান লোকসকলৰ বিত্তবান যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকৰ চৰকাৰ আৰু তেওঁলোকৰ মাজৰ সম্পৰ্কটো কি গতিকে এইটো ভাল কথা এইটো আমি সাধুবাদ দিছোঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতিজনক যে তেওঁ এই কথাটো মুকুল ৰাহটগীৰ তেওঁৰ যিটো অনুৰোধ আছিল মৌখিকভাৱে কেছটো উল্লেখ কৰাৰ সেইটো তেওঁ নাকচ কৰিছে কিন্তু কথাটো এইটোৱে যে নিৰ্বাচনী বণ্ডৰ যিটো বিষয় এই বিষয়টো কিমান গভীৰ আৰু নিৰ্বাচনী বণ্ডৰ যোগেদি এই চৰকাৰে বিজেপিয়ে কেনেকুৱাকৈ কি কায়দা কৰি ইডি CBI ইনকাম টেক্স ডিপাৰ্টমেণ্টক ব্যৱসায়িক প্ৰতিষ্ঠানৰ পিছত লগাই দি তেওঁলোকৰ যোগেদি কেনেকুৱাকৈ তেওঁলোকে চান্দা লৈছে এই যিটো ৰহস্য আৰু এইটো এটা কেনেকুৱা ধৰণৰ এটা হিন্দীত যিটো কয় ঘটলা অৰ্থাৎ এই গোটেইটো হৈছে এটা সাংঘাতিক ধৰণৰ দুৰ্নীতি ইয়াৰ লগত দুৰ্নীতি জড়িত হৈ আছে ইয়াত চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি এটা নিৰ্দিষ্ট ৰাজনৈতিক দলক লৈ চান্দা দিয়াৰ চৰকাৰী যন্ত্ৰটো কেনেকুৱাকৈ ব্যৱহাৰ কৰা হৈছে এইটো কিন্তু দিনক দিনে অতি স্পষ্টভাৱে ওলাই আহিছে ধন্যবাদ